নমস্কাৰ বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ। অসমত হ'বলগীয়া সকলো পৰীক্ষাৰ বাবে প্ৰয়োজনীয় 20টা MCQ কুৱেশ্যন আজি আপোনালোকলৈ লৈ আহিছোঁ। যদিহে আগন্তুক পৰীক্ষাৰ কাৰণে আপোনালোকে প্ৰিপেৰেশ্যন কৰি আছে, এই ভিডিঅ'টো আপোনালোকৰ কাৰণে যথেষ্ট হেল্পফুল হ'ব। এই ভিডিঅ'টোত আমি আগন্তুক পৰীক্ষাসমূহত আহিব পৰা যথেষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যন কিছুমান ডিছকাছ কৰিম, যিসমূহ আগৰ পৰীক্ষাসমূহত আহি গৈছে। ব'লক দেৰিকৈ ভিডিঅ'টো আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধু-বান্ধৱীসকল, মই অংকুৰ এছ শৰ্মাই আপোনালোকক পোনপ্ৰথমে জব মেইল আছামলৈ স্বাগতম জনাইছোঁ। যদিহে আপোনালোকে চেনেলটোলৈ পোনপ্ৰথমবাৰ ভিজিট কৰিছে, অনুগ্ৰহ কৰি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে কাষৰ নটিফিকেশ্যনৰ বেল বুটামটো প্ৰেছ কৰিবলৈ নাপাহৰিব, যাতে আমি আপলোড কৰা প্ৰতিটো ভিডিঅ'ৰ নটিফিকেশ্যনে আপোনালোকে লাভ কৰে। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু তাৰ লগতে যদিহে আপোনালোকে আগন্তুক পৰীক্ষাসমূহৰ কাৰণে প্ৰিপেৰেশ্যন চলাই আছে আৰু এখন উপযুক্ত গাইডবুকৰ প্ৰয়োজন অনুভৱ কৰিছে, তেতিয়াহ'লে টাৰ্গেট 1 লাখ নামৰ এখন গাইডবুক আছে। এই গাইডবুকখন আপোনালোকে কিনিব পাৰে। যদিহে কিনিব বিচাৰি এই ভিডিঅ'ৰ ডেছক্ৰিপশ্যন বক্সত যাওক, তাত গৈ এই কিতাপখন আপোনালোকে অনলাইন পে'মেণ্টৰ মাধ্যমত কিতাপখন কিনিব পাৰিব। ব'লক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি আমি প্ৰথম প্ৰশ্নটো লৈছোঁ। খ্ৰীষ্টপূৰ্ব 326 চনত যিজন মেচিডনাৰ ৰজাই পুৰুক পৰাস্ত কৰিছিল, তেওঁ কোন? আপোনালোকৰ প্ৰশ্নসমূহৰ ইয়াত অপশ্যনসমূহ দি থোৱা আছে। যদিহে আপোনালোকে উত্তৰ দি যাম বুলি ভাবে, কমেণ্ট বক্সত কমেণ্ট কৰি যাব পাৰিব ভিডিঅ'টো চাই যাওঁতে। এই উত্তৰকেইটাৰ ভিতৰত আমাৰ উত্তৰটো হ'ব আলেকজেণ্ডাৰ দ্য গ্ৰেট। আলেকজেণ্ডাৰ দ্য গ্ৰেটে পুৰুক পৰাস্ত কৰিছিল। যিজন মেংগানিজ ৰজা আছিল, তেওঁ আছিল আলেকজেণ্ডাৰ দ্য গ্ৰেট। ইয়াৰ উত্তৰটো হ'ব বি 2 নম্বৰ, আলেকজেণ্ডাৰ দ্য গ্ৰেট। ছেকেণ্ড কুৱেশ্যনটো হৈছে তলত দিয়া কোনখন সাম্ৰাজ্যৰ ৰাষ্ট্ৰদূত হিচাপে মেংগানিজ এটা আহি হ'ব লাগিছিলে, উঙ হৈ থাকিলে হ হ'ব লাগিছিলে, আপোনালোকে কাৰেকশ্যন কৰি ল'ব। মৌৰ্য ৰাজসভাত উপস্থিত হৈছিল। চ' ইয়াৰ উত্তৰটো হ'ব গ্ৰীকসকল ৰাষ্ট্ৰদূত মেংগানিজসকল গ্ৰীক সাম্ৰাজ্যত ৰাষ্ট্ৰদূত হিচাপে উপস্থিত হৈছিল। থাৰ্ড প্ৰশ্নটো হৈছে স্বৰ্ণ মন্দিৰ ক'ত অৱস্থিত? এইটো নিশ্চয় আপোনালোকে সকলোৱে জানে। অপশ্যনসমূহ দি থোৱা আছে লুধিয়ানা, চণ্ডীগড়, অমৃতসৰ আৰু দিল্লী। ইয়াৰ উত্তৰটো হ'ব অমৃতসৰ। পঞ্জাৱৰ অমৃতসৰত স্বৰ্ণ মন্দিৰ অৱস্থিত আৰু বেছিভাগ প্ৰশ্ন পৰীক্ষাতে এই প্ৰশ্নটো আহি থাকে। চ' 4 নম্বৰ প্ৰশ্নটো হৈছে শ্বেখ মুজিবুৰ ৰহমান কোনখন দেশৰ প্ৰসিদ্ধ স্বাধীনতা যুঁজাৰু আছিল? ইয়াৰ অপশ্যনসমূহ দি থোৱা আছে বাংলাদেশ, ইজিপ্ত, কিউবা আৰু ভাৰত। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বাংলাদেশৰ এজন স্বাধীনতা যুঁজাৰু আছিল। চ' 5 নম্বৰ প্ৰশ্নটো আমি লৈছোঁ। 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰক কোনটো বিষয়ৰ বাবে নোবেল বঁটা প্ৰদান কৰা হৈছিল? ইয়াৰ উত্তৰটো হ'ব অৰ্থনীতি। ক্ষমা কৰিব, ইয়াৰ উত্তৰটো হ'ব সাহিত্য আৰু অৰ্থনীতিৰ কাৰণে অমৰ্ত্য সেনক নোবেল প্ৰাইজ প্ৰদান কৰা হৈছিল, আৰু শান্তিৰ কাৰণে ভাৰতৰ হৈ পোনপ্ৰথমে মাদাৰ টেৰেছাক নোবেল প্ৰাইজ প্ৰদান কৰা হৈছিল। আৰু কোন চনত এইটো কথা সুধিব পাৰে। প্ৰথম আপোনালোকে 1913 চনত ৰবীন্দ্ৰনাথ ঠাকুৰে পাইছিল, তাৰপৰা 1998 চনত অমৰ্ত্য সেনে পাইছিল, আৰু 1979 চনত শান্তি নোবেল প্ৰাইজ পাইছিল ৰবীন্দ্ৰনাথে মাদাৰ টেৰেছাই। নেক্সট প্ৰশ্নটো হৈছে তলত দিয়া কোনটোৰ সৈতে বৰদলৈ ট্ৰফী জড়িত? ইয়াৰ প্ৰশ্নসমূহ হৈছে ফুটবল, ক্ৰিকেট, বেডমিণ্টন আৰু হকী। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফুটবলৰ লগত বৰদলৈ ট্ৰফী নামৰ টুৰ্ণামেণ্টটো জড়িত। নেক্সট প্ৰশ্নটো হৈছে ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় হ'ব লাগে, খ হ'ব লাগিছিলে মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? নিউয়ৰ্কত অৱস্থিত ইয়াৰ মুখ্য কাৰ্যালয়। চ' নেক্সট প্ৰশ্নটো 8 নম্বৰ প্ৰশ্নটো আমি লওঁ। 8 নম্বৰ প্ৰশ্নটো হৈছে ৰেক্টাৰ স্কেলত ব্যৱহাৰ কৰা হয়। চাব, কিছু ইয়াত টাইপিং মিষ্টেক হৈছে, ইয়াত এইটো মনিয়াখৰ হ'ব নালাগিছিল। চ' অপশ্যনকেইটা হৈছে জুলীয়া পদাৰ্থৰ ঘনত্ব জুখিবৰ বাবে, ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে, বতাহৰ গতিবেগ জুখিবৰ বাবে আৰু বায়ুমণ্ডলৰ আৰ্দ্ৰতা জুখিবৰ বাবে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 2 নম্বৰটো, ভূমিকম্পৰ প্ৰাবল্য জুখিবৰ বাবে ৰেক্টাৰ স্কেল ব্যৱহাৰ কৰা হয়। নেক্সট আমি 9 নম্বৰ প্ৰশ্নটো লওঁ। পেনিচিলিন কোনে আৱিষ্কাৰ কৰিছিল? চ' ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 4 নম্বৰটো, আলেকজেণ্ডাৰ দ্য গ্ৰেটে পেনিচিলিন আৱিষ্কাৰ কৰিছিল। চ' নেক্সট প্ৰশ্নটো আমি লওঁ। নেক্সট প্ৰশ্নটো লুকটাৰ্ট হ্ৰদ কোন ৰাজ্যত অৱস্থিত? এইটো একদম ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, আপোনালোকে নিশ্চয় যদি জানে উত্তৰ দিয়ক। আৰু ইয়াৰ উত্তৰটো হ'ব মণিপুৰত লুকটাৰ্ট হ্ৰদ অৱস্থিত। চ' আপোনালোকৰ এই প্ৰশ্নটো পৰাপক্ষত বেছিভাগ প্ৰশ্ন পৰীক্ষাতে আহি থাকে, সেইহেতুকে এই প্ৰশ্নটো মনত ৰাখিব। 11 নম্বৰ প্ৰশ্নটো হৈছে কেৰালাৰ মুখ্য প্ৰচলিত ভাষা কি? চ' কেৰালাত প্ৰচলিত ভাষাসমূহৰ ভিতৰত মালায়ালম, তামিল, মাৰাঠী আৰু গুজৰাটী 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব মালায়ালম। কেৰালাৰ প্ৰচলিত প্ৰধান ভাষা হৈছে মালায়ালম। নেক্সট প্ৰশ্নটো হৈছে কলিকতাৰ কোনখন নদীৰ পাৰত অৱস্থিত? কাবেৰী, হুগলী, কৃষ্ণা আৰু গোদাবৰী। চ' এই অপশ্যন ভিতৰত হুগলী নদীৰ কাষত কলিকতা অৱস্থিত। আৰু এটা প্ৰশ্ন সুধিব পাৰে, প্ৰশ্নটো হৈছে যে
কোনখন নদীক কলিকতাৰ দুখ বুলি কোৱা হয় বে অফ বেংগল বুলি কোৱা হয় তাৰ উত্তৰটো হ'ব দামোদৰ নদী কলিকতাৰ বে অফ বেংগল বা কলিকতাৰ দুখ বুলি কোৱা হয় নেক্সট হৈছে 13 নম্বৰ মাউণ্ট এভাৰেষ্টৰ তলত দিয়া কোনটো পৰ্বতমালাত অৱস্থিত মাউণ্ট এভাৰেষ্ট ইয়াৰ তলৰ কোনটো অপশ্যনৰ ভিতৰত অৱস্থিত বুলি ক'লে হিমালয় পৰ্বতমালাত অৱস্থিত আৰু হিমালয় হৈছে ভাৰতৰ বা পৃথিৱীৰ সবতকৈ উচ্চ যিটো মাউণ্টেন ৰেঞ্জ পৰিব আৰু লগত এণ্ডিছটো আপোনালোকে জানি থোৱাটো ভাল এণ্ডিছ হৈছে ৱাটাৰ লেভেলৰ পৰা ৱাটাৰ লেভেলৰ পৰা যদি বিচাৰে ৱাটাৰ লেভেলৰ পৰা হাইষ্ট মাউণ্টেন পিকটো তেতিয়াহ'লে এণ্ডিছ হ'ব আৰু নহ'লে এনেই নৰ্মেল সুধিলে হিমালয় হ'ব নেক্সট হৈছে সিংহলৰ নতুন নাম কি অপশ্যনকেইটাৰ ভিতৰত টাইৱান চুইনান জিম্বাবুৱে আৰু শ্ৰীলংকা ইয়াৰ শুদ্ধটো হ'ব শ্ৰীলংকা সিংহলৰ নতুন নাম হৈছে শ্ৰীলংকা নেক্সট হৈছে পৃথিৱীৰ ভিতৰত আটাইতকৈ ডাঙৰ মহাদেশখনৰ নাম কি ইয়াৰ উত্তৰটো পৰাপক্ষত এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে এই উত্তৰটো আপোনালোকে নিশ্চয় সকলোৱে জানে এছিয়া মহাদেশ হৈছে পৃথিৱীৰ আটাইতকৈ ডাঙৰ মহাদেশ নেক্সট প্ৰশ্নটো লওঁ আমি কুম্ভীগাম বিমানবন্দৰ ক'ত অৱস্থিত কুম্ভীগাম নামৰ বিমানবন্দৰটো অসমৰ শিলচৰত অৱস্থিত উত্তৰ লখিমপুৰ আৰু তেজপুৰত থকা বিমানবন্দৰকেইটাৰ নাম কি আপোনালোকে যদি জানে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰে যাতে নেক্সট প্ৰশ্নটো হৈছে নিম্নলিখিত কোনটো ভাৰতৰ সোণালী যুগ বুলি কোৱা হয় কুষাণ যুগ গুপ্ত যুগ মৌৰ্য যুগ আৰু মোগল যুগ ইয়াৰ উত্তৰটো আপোনালোকে নিশ্চয় সকলোৱে জানে এই উত্তৰটো হৈছে গুপ্ত যুগক ভাৰতৰ সোণালী যুগ বুলি কোৱা হয় আৰু গুপ্ত যুগৰ প্ৰতিষ্ঠাপক বা গুপ্ত যুগৰ শ্ৰেষ্ঠ ৰজা বা প্ৰতিষ্ঠাপক কোন আছিল অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিব যদিহে আপোনালোকে জানে আৰু নাজানিলে আমি নেক্সট ভিডিঅ'ত আলোচনা কৰিম নেক্সট হৈছে তলত দিয়া কোনখনক চিটি অফ 7 হিলছ বুলি জনা যায় লাছা পেৰিছ জয়পুৰ আৰু ৰোম ইয়াত 4টা উত্তৰ দি থোৱা আছে এই 4টা উত্তৰৰ ভিতৰত 4 নম্বৰ উত্তৰটো শুদ্ধ হ'ব ৰোমক চিটি অফ 7 হিলছ বুলি জনা যায় আৰু লগতে আপোনালোকক সুধিব পাৰে ভাৰতৰ ৰিলেটেড কুৱেশ্যন এটা চিটি অফ 7 ৰিভাৰ কাক কোৱা হয় তেতিয়া ইয়াৰ উত্তৰটো হ'ব পঞ্জাৱক চিটি অফ 5 ৰিভাৰ বুলি কোৱা হয় আপোনালোকে মনত ৰাখিব চিটি অফ 5 ৰিভাৰ বুলি কাক কোৱা হয় বুলি কুৱেশ্যনটো কৰিব পাৰে চিটি অফ 5 ৰিভাৰ বুলি পঞ্জাৱক কোৱা হয় আৰু চিটি অফ 7 হিলছ বুলি ৰোমক কোৱা হয় নেক্সট প্ৰশ্নটো হৈছে মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় কোন ইয়াৰ উত্তৰ প্ৰশ্নসমূহৰ ভিতৰত কল্পনা চাওলা সুনীতা উইলিয়ামছ তেজমোহন আস্থান আৰু ৰাকেশ শৰ্মা মহাকাশলৈ যোৱা প্ৰথম ভাৰতীয় হৈছে ৰাকেশ শৰ্মা আপোনালোকে সকলোৱে জানে 1984 চনত ৰাকেশ শৰ্মাই পোনপ্ৰথমবাৰৰ বাবে ভাৰতৰ হৈ মহাকাশলৈ গমন কৰিছিল নেক্সট কুৱেশ্যনটো আজি আমাৰ 20 নম্বৰ প্ৰশ্নটো আমি লৈছোঁ লেডি উইথ দ্য লেম্প বুলি কাক কোৱা হয় মাদাৰ টেৰেজা সৰজনী নাইডু আৰু 3 নম্বৰটো আছে ফ্ৰেজিং নাইট্ৰিগেলক এতিয়া ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ফ্ৰেজিং নাইট্ৰিগেলক লেডি উইথ দ্য লেম্প বুলি কোৱা হয় যদিহে আপোনালোকে ভিডিঅ'টো ভাল পাল নিশ্চয় ভিডিঅ'টো আপোনালোকৰ বন্ধু বান্ধৱী আৰু সা সম্বন্ধীয় মাজত ভিডিঅ'টো শ্বেয়াৰ কৰক যাতে তেওঁলোকে এই ভিডিঅ'ৰ পৰা উপকৃত হয় আৰু আপোনালোকৰ লাইকসমূহে আমাক আগন্তুক দিনত চিৰিজসমূহ আগবঢ়াই নিবলৈ চেষ্টা কৰিব ভিডিঅ'টো কেনেকুৱা পালে সেই কথাও অৱগত কৰক আৰু প্ৰশ্নসমূহৰ উত্তৰ যদি দিছে কিমান এটা শুদ্ধ হৈছে অনুগ্ৰহ কৰি কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰে যাতে ধন্যবাদ জয় অসম